আপোনালোকৰ যিটো পদক্ষেপ লৈছে সেইটো আমাৰ তৰা মাহিম তৰফৰ পৰা বহুত ধন্যবাদ জনাওঁ। গ্ৰাহক এনে ভালেই হ'ল। প্ৰথম দিনা অলপ কম, কিন্তু কালি আৰু আজিতো ক'ব পৰা নাই, কালি অলপ ভাল পায়। মই সকলো বস্তুৱে আনিছোঁ, একো বস্তু বাকী নাই। গামোচা আনিছোঁ, তাৰপিছত বেগ আনিছোঁ, চাদৰ মেখেলা আনিছোঁ বোৱা, গামোচা ধেৰ আনিছোঁ বোৱা। চব হাতে বনোৱা। ৰাইজৰ সঁহাৰি মোৰ ভাল হৈছে, বহুত ভাল হৈছে, ভাল হৈছে, বহুত ভাল হৈছে। মোৰ নাম ৰীণা কলিতা। কম মানে কি আৰু ধৰক ভালেই লাগিছে বাৰু। আমাৰ উদ্যমখন পতাৰ কাৰণে আমাৰ নিচিনা মানুহবিলাক আগুৱাই যাব পাৰিছে, সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ। আৰু বিক্ৰী চিক্ৰীৰ ক্ষেত্ৰতো আমাৰ ভালেই হৈছে বাৰু, সেইখিনি ভালে, এতিয়ালৈকে আমাৰ ভালেই চলি আছে। আমাৰ জিলা উদ্যম সমাগম নগাঁও জিলাৰ আমাৰ ইয়াত নগাঁও জিলা মানে গোটেই অসমতে এখন জিলাত তিনিটাকৈ মানে হেৰি কৰি জিলা উদ্যম সমাগম পাতিছে, 3খনকৈ। আৰু তাতে আমি স্থিৰ কৰিলোঁ যে প্ৰথম আমি কলিয়াবৰ পাতিম বুলি, জিলা উদ্যোগ বাণিজ্য বিভাগৰ নগাঁৱৰ পৰা। আৰু এই 17 নৱেম্বৰৰ পৰাই আৰম্ভ হৈছে। আৰু মাননীয় আমাৰ মন্ত্ৰী কে সুমন্ত ছাৰে উদ্বোধন কৰিলে। আৰু এই সমাগমৰ মাজত আমাৰ থলুৱা উদ্যোগী, মহিলা উদ্যোগী, তেখেতসকলক আমি তেখেতসকলে মানে লাভৱান্বিত হৈছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনটো সপোনৰ আঁচনি CM মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, সেই আঁচনিৰ অন্তৰ্গত আমাৰ 5টা ষ্টল আহিছে, দিছে তেওঁলোকে। আৰু বাকী আমাৰ ইয়াত চোৰাহেম আপোনালোকে জানে, কলিয়াবৰৰ আমাৰ হেৰি, তাৰপিছত আৰু থলুৱা উদ্যোগী, আমাৰ খাদ্য সামগ্ৰী, তাৰপিছত আপোনাৰ বিপণীসকল আৰু কাপোৰ, এনেকৈ তেখেতসকল আহি পেলাই আমাৰ ইয়াত মুঠতে আমাৰ 50টা ইয়াত ষ্টল হৈছে। আমাৰ গোটেই নগাঁও জিলাৰ পৰাই। আমাৰ কলিয়াবৰ অঞ্চলৰ 19টা ইয়াত আছে, বিপণী আছে কলিয়াবৰ অঞ্চলৰ, আৰু বাকীখিনি নগাঁও জিলাৰ গোটেইখিনি মিলাই পেলাই এইখিনি মিলাই 50টা। এইটো আমাৰ 17 নৱেম্বৰৰ পৰা আপোনাৰ 21 নৱেম্বৰলৈকে। আৰু আপোনালোকৰ জৰিয়তে আমি সকলোকে অনুৰোধ কৰিছোঁ যে তেখেতসকলে আমাৰ এই জিলা উদ্যম সমাগমত আহক আৰু আমাৰ উদ্যোগীসকলক মানে উৎসাহিত কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।